ভাল হৈছে ধুনীয়া ক'ব পাৰিছে না ৰাজু যাব ফটোতহে চাইছিলোঁ এতিয়া আজি ফাৰ্ষ্ট টাইম এনেকৈ চাইছোঁ ভাল লাগিছে হয় আৰু আমাৰ যে হনুমান মন্দিৰ পঞ্চমুখী হনুমান মন্দিৰ নিৰ্মাণ হ'বলৈ গৈ আছেতো আৰু আমাৰ সকলো ৰাইজৰ সহযোগিতা আৱশ্যক আছে আমাক আৰু এই লাডুটো তেওঁ প্ৰথম অসম আগমন হ'ব ন সেইবাবে তেওঁলোকক আৰু তেওঁ 151 কন্যা বিবাহ কৰাই দিছে ন সেইবাবে এই লাডুটো আমাৰ দেৱৰাজ দাদাই আগবঢ়াইছে সমাজৰ কাৰণে আপোনালোক সকলো সহযোগ কৰক ইমানে আমি মধ্যপ্ৰদেশ যেতিয়া বাবাক আমি নিমন্ত্ৰণ দিব গৈছিলোঁ আমাৰ তিতাবৰত মানে মাৰুতি মহাযজ্ঞ হ'ব 108টা কুণ্ডীয় মাৰুতি মহাযজ্ঞ হ'ব তো আমি যেতিয়া বাবাক নিমন্ত্ৰণ দিব গৈছিলোঁ তেতিয়া শুনিছোঁ যে বাবাই মানে 251 কন্যাক বিয়া কৰাই দিছে দুখীয়া পৰিয়ালক তো তাৰ খুচিত আমি 251 কেজি লাডু বিতৰণ কৰিম আজি আমি তিতাবৰত আৰু লগতে বাবা আমাৰ 30 মাৰ্চত অসমত আহিব মাৰুতি মহাযজ্ঞ চামিল হ'ব আৰু যোনটো ভূমি পূজন হ'ব প্ৰথম পাথৰ বাবা হাতৰ পৰা আমি ৰাখিম তাত 30 তাৰিখত মধ্যপ্ৰদেশ ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰী গুৰুজী আহিব আমাৰ বহুত ভাল লাগিছে অসমত এই প্ৰথমবাৰ হৈছে আমাৰ মাৰুতি মহাযজ্ঞ প্ৰথম হৈছে আৰু লাডু আমি প্ৰথম এনেকৈ আগবঢ়াব পাৰিছোঁ বাবা নামত বাগেশ্বৰ ধামত আজি 251টা কন্যা বিবাহ মহোৎসৱ মানে যিসকল মাতৃ পিতৃহীন যিসকলৰ বিয়া দিবৰ কাৰণে সামৰ্থ্য নাই তেওঁলোকৰ কাৰণে বাগেশ্বৰ ধামত যিজন আমাৰ গুৰুজী ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীজীয়ে তেওঁলোকে এটা বৰ ডাঙৰ পদক্ষেপ লৈছে য'ত 251 গৰাকী কন্যাক তেওঁলোকে নিজৰ ফালৰ পৰা সকলো মানে সোণৰ বস্তুৰ পৰা ধৰি অলংকাৰৰ পৰা ধৰি যিখিনি বস্তু লাগে সেইখিনি সম্পূৰ্ণ তেওঁলোকক মানে এটা বিয়াৰ কাৰণে যি সম্পূৰ্ণ বস্তু লাগে সেই বস্তুখিনি দি মানে তেওঁলোকক প্ৰদান কৰিব লগতে বিয়াখন সুচাৰুৰূপে আপোনাৰ হৱনত আপোনাৰ ধুনীয়াকৈ তাত ধুনীয়া ধৰণে তেওঁলোকে বিবাহ সম্পন্ন কৰিব আৰু আজি অলৰেডি বিয়া তাত চলি আছে আৰু 251 জৰি যি বিয়া হৈ আছে তাৰ উপলক্ষে আজি আমি তিতাবৰ ৰাম জানকী মন্দিৰত আজি আমাৰ 251 কিলোগ্ৰামৰ যি মানে আপোনাৰ লাডু আছে বুন্দিয়া লাডু তাৰ মানে এভাগ সকলোকে আজি তিতাবৰ ৰাইজ আৰু অসমৰ যিসকল বাসিন্দা বা ভক্তবৃন্দ আছে হনুমানজী বজৰংবলী সকলোৰে সহযোগত আজি এই মানে প্ৰসাদসমূহ বিতৰণ কৰিম আমি বা কৰা হ'ব আমাৰ কমিটিৰ ফালৰ পৰা আৰু সকলোকে মই নিমন্ত্ৰণ জনাইছোঁ যে তেওঁলোকে আহি পিনে এই মন্দিৰ ভাগত আহি তেওঁলোকে আপোনাৰ আহি পিনে তেওঁলোকে যাতে প্ৰসাদ গ্ৰহণ কৰে তাৰ বাবে মই মানে অনুৰোধ কৰিছোঁ এইটো 251 কেজি লাডু হয় আগতে বনাই পাইছে না নাই ইমান ডাঙৰ আগত ইমান ডাঙৰ নাই পোৱা 151 কেজি বনোৱা হৈছে 251 কেজি ফাৰ্ষ্ট বাৰে বনাইছোঁ এবাৰ প্ৰথম বনাইছে এবাৰ ফাৰ্ষ্ট বাৰ একদম ভাল লাগিছে